এইবাৰ দুখনকৈ সংসাৰ থানবান হৈ পৰিছে আৰু এইবাৰ বীৰ লাচিত সেনাৰ নেতাই পৰকীয়া প্ৰেমত পৰিছে এগৰাকী বিবাহিত শিক্ষয়িত্ৰীৰ প্ৰেমত পৰিছে আৰু সেই বিবাহিত শিক্ষয়িত্ৰীগৰাকীৰ 13 বছৰীয়া সুখৰ সংসাৰ থানবান কৰিছে পুনৰলৈ কৈছে এগৰাকী বিবাহিত শিক্ষয়িত্ৰী দীপাঞ্জলি আৰু দীপাঞ্জলিৰ প্ৰেমত পৰিছে বীৰ লাচিত সেনাৰ নেতা ৰাজীৱ ডেকা দুখনকৈ এবাৰ সুখৰ সংসাৰ থানবান হৈ পৰিছে আৰু একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা দুটাকৈ পৰিয়ালত এতিয়া দুখনকৈ সুখৰ সংসাৰ এতিয়া থানবান হৈ গৈছে পৰকীয়া প্ৰেমত হাবুডুবু খাইছে শিক্ষয়িত্ৰী দীপাঞ্জলি আৰু লগতে বীৰ লাচিত সেনাৰ নেতা ৰাজীৱ ডেকা আৰু এইদৰে পৰকীয়া প্ৰেমৰ বাবে দুখনকৈ সংসাৰ ভাগি যোৱা খবৰ আহি পৰিছে আৰু প্ৰেমৰ বাবে স্বামী আৰু সন্তানক বিশ্বাসঘাতকতা কৰিছে ডিমাকুছিৰ দীপাঞ্জলি এগৰাকী শিক্ষয়িত্ৰী বুলিও জানিব পৰা গৈছে আৰু পৰকীয়া প্ৰেমত পৰি আছতি দীপাঞ্জলিৰ সংসাৰ ভাগিছে আৰু সমান্তৰালকৈ ৰাজীৱ ডেকাও বিবাহিত বুলি জানিব পৰা গৈছে কিন্তু এই পৰকীয়া প্ৰেমৰ বাবে স্বামী সন্তানক এৰিছে ডিমাকুছিৰ দীপাঞ্জলি কৰ্মসূত্ৰে ডিমাকুছিৰ দীপাঞ্জলিৰ স্বামী অতুল ডেকাই বহিৰাজ্যত থাকে আৰু স্বামী নথকাৰ সুযোগ গ্ৰহণ ঘটিয়ে স্বামী নথকাৰ সুযোগতে আচলতে এই দুই প্ৰেমাস্পদে এইদৰে আচলতে স্বামীক এৰি থৈ গৈছে সন্তানক এৰি থৈ গৈছে আৰু বিশ্বাসঘাতকতা কৰিছে আৰু ডিমাকুছিত সংঘটিত হৈছে এই পৰকীয়া প্ৰেমৰ ঘটনা পৰকীয়া প্ৰেমৰ বাবে দুখনকৈ সংসাৰ এইদৰে থানবান হৈ যোৱা ঘটনা সংঘটিত হৈছে আৰু এইদৰে স্বামী নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে এইদৰে এই ঘটনা সংঘটিত কৰিছে দুই প্ৰেমাস্পদৰ মিলন ঘটিছে আৰু লগত কেতিয়াবা পাৰ্কত কেতিয়াবা ৰেষ্টুৰেণ্টত কেতিয়াবা আকৌ নৈৰ ঘাটত আচলতে দুয়োগৰাকী ব্যক্তিয়ে অৰ্থাৎ দীপাঞ্জলি আৰু লগতে এয়া ৰাজীৱ অন্তৰংগ মুহূৰ্ত পাৰ কৰাই গতিকে এনেধৰণৰ ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু লগতে উল্লেখ কৰিব লাগিব ৰাজীৱ ডেকা এগৰাকী বীৰ লাচিত সেনাৰ নেতা বুলিও জানিব পৰা গৈছে আৰু দীপাঞ্জলি আৰু ৰাজীৱ ডেকা দুয়োৰে আছে দুখনকৈ পৰিয়াল আছে প্ৰেমিকা দীপাঞ্জলিৰ আছে এটি 13 বছৰীয়া সন্তান অৰ্থাৎ 13 বছৰীয়া সন্তানৰ মাতৃ দীপাঞ্জলি আৰু তাৰ বিপৰীতে প্ৰেমিক ৰাজীৱ হৈছে দুই সন্তানৰ পিতৃ আৰু দুয়োৰে দুখনকৈ সুখৰ সংসাৰ আছিল কিন্তু এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে আৰু একমাত্ৰ পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে দুখনকৈ সংসাৰ থকাৰ পাছতো সন্তান আছে স্বামী আছে বা সন্তান আছে পত্নী আছে তৎসত্ত্বেও এইদৰে প্ৰেমত হাবুডুবু খাইছে বীৰ লাচিত সেনাৰ এজন নেতা আৰু এয়া নাম ইতিমধ্যে ৰাজীৱ ডেকা বুলি জানিব পৰা গৈছে আৰু বিবাহিত শিক্ষয়িত্ৰী দীপাঞ্জলিয়ে এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে বিশ্বাসঘাতকতা কৰিছে আৰু এইদৰে এতিয়া এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা আৰু পৰকীয়া প্ৰেমৰ বাবে এই দুখন পৰিয়াল এতিয়া নাচল অৱস্থা হৈছে আৰু পৰকীয়া প্ৰেমত হাবুডুবু খাইছে এই দুই বিবাহিত প্ৰেমাস্পদ আৰু প্ৰেমৰ বাবে স্বামী সন্তানক এৰিব পাৰিছে আৰু লগতে কৰ্মসূত্ৰে দীপাঞ্জলিৰ স্বামী অতুল ডেকা বহিৰাজ্যত থাকে বুলিও জানিব পৰা গৈছে আৰু তেনেকুৱা সময়তে আচলতে দুই ৰাজীৱ ডেকা আৰু সমান্তৰালকৈ দীপাঞ্জলিয়ে অন্তৰংগ মুহূৰ্তবোৰ পাৰ কৰে গতিকে এনেধৰণৰ খবৰ এতিয়া আহি পৰিছে প্ৰেমিকা দীপাঞ্জলিৰ এটি 13 বছৰীয়া সন্তানৰ মাতৃ বুলিও জানিব পৰা গৈছে আৰু সমান্তৰালকৈ প্ৰেমিক দুই সন্তানৰ পিতৃ আৰু ৰাজীৱৰ ঘৰত সুন্দৰী পত্নী আছে আৰু ইয়াৰ পাছতো আচলতে এনেধৰণৰ কুকাণ্ড সংঘটিত কৰিছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে ৰাজীৱ ডেকা ইতিমধ্যে বীৰ লাচিত সেনাৰ নেতা বুলি জানিব পৰা গৈছে গতিকে ৰাজীৱৰ এনেধৰণৰ কাণ্ডই এতিয়া আচলতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা ডিমাকুছিত এইদৰে অতুল ডেকা নামৰ সেই ব্যক্তিজনৰ অৰ্থাৎ দীপাঞ্জলিৰ স্বামী অতুল ডেকাৰ 13 বছৰীয়া সুখৰ সংসাৰ এইদৰে চূৰ্ণ বিচূৰ্ণ কৰিছে দীপাঞ্জলিৰ প্ৰেমিক ৰাজীৱে অৰ্থাৎ বীৰ লাচিত সেনাৰ নেতা সেইগৰাকী বিবাহিত পুৰুষজনে এনেদৰে 13 বছৰীয়া সেই সুখৰ সংসাৰ থানবান কৰিছে ডিমাকুছিত সংঘটিত হৈছে ঘটনা আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছত এই কুকৃতি পোহৰলৈ অহাৰ পাছতে এতিয়া আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ডিমাপুৰত সংঘটিত হৈছে ডিমাকুছিত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত কিছু মন্তব্য আছে এই মন্তব্য আগবঢ়াইছোঁ হয় মোৰ নাম অতুল ডেকা মই আজি এইটো কথা ক'ব বিচাৰিছোঁ আজি মই জনাব বাধ্য হ'ব লগা হ'ল যে মোৰ বিয়া কৰোৱা মিছেছজনী আজি প্ৰায় 13 বছৰমান হ'ল তাৰপিছত মই কি হ'লো কৰ্মসূত্ৰে মই বাহিৰত আছিলোঁ বাহিৰত থকা অৱস্থাত তাৰমানে মই কিছুমান কথা শুনিছিলোঁ যদি মানে মই সেইটো বিলিভ কৰি লোৱা নাছিলোঁ যিহেতু মই নিজ চকুৰে দেখা নাছিলোঁ
তাৰপিছত কি হ'ল মই ঘৰত থকাৰ সময়ত মই তাইক মাজতে আহোঁতে মই সুধিলোঁ এই ৰাজীৱ ডেকা ল'ৰাজন কোন হয়। তেওঁ ক'লে যে এজন মোৰ বন্ধু হয় কিবা হয়, কিন্তু মই এইবিলাক মই একো কোৱা নাছিলোঁ। তাৰপিছত মই কৈছিলোঁ যে ৰাজীৱ ডেকাক তুমি তাৰ লগত ঘূৰা ফুৰাটো বাদ দিয়া, কাৰণ আজি তুমি এখন স্কুলত ডন বস্কো স্কুলত এজনী টিচাৰ হিচাপে কাম কৰি আছা, কোনোবা মানুহে দেখা পালে বা কোনোবা ল'ৰা ছোৱালীয়ে দেখা পালে কি বুলি ক'ব যে অতুল ডেকাৰ মাইকীজনীয়ে বেলেগ এটা ল'ৰাৰ লগত ঘূৰি ফুৰে, এটা মিছা বদনামো দিব পাৰে। সেইটো কাৰণে মই তাক মানা কৰাত তাই মোক মানে ওলোটাই তৰ্জন গৰ্জন কৰি কৈছিলে যে মই তাৰ লগত ঘূৰিমেই, দৰকাৰ হয় তই দিয়া সিন্দুৰ তাৰ হাতৰ আঙুলি দি মই সিন্দুৰখিনি ল'ম, মোক এনেকুৱাত মানে তৈশ্য মানে ব্যৱহাৰ কৰি আছিলে। আৰু এই ৰাজীৱ ডেকা ল'ৰাজন এটা গুণ্ডামী এজন আৰু দালাল এজন। মই তাক মানে বহুতবাৰ মানে সুধিব বিচাৰি আছিলোঁ, লগ পাব বিচাৰি আছিলোঁ, মই লগ পোৱা নাই। সি ক'ত থাকে সেইটো মই ভালকে নাজানো, কিন্তু কি মোৰ মিছেছজনীক মানে সি সন্ধিয়াই হওক বা আপোনাৰ দুপৰীয়াই হওক বা কেতিয়াবা স্কুল বন্ধ থাকিলেই হওক তেওঁক লগত লৈ ঘূৰি ফুৰে। আৰু বহুত মানুহে দেখা পাইছে, আপোনাৰ ডিমাকুছী পৰ্যন্ত মানুহে জানে, টঙলা পৰ্যন্ত কোনোবা দেখা পাইছে। আৰু এই মানুহজন কি কৰে, মোৰ ঘৰত ৰাতি মই নথকা আমি দুই মই নিজকে, মোৰ মা দেউতা থাকে, বুঢ়া বুঢ়ী দুজন থাকে, মা দেউতা দুজন থাকে, আমি বাহিৰত থাকো যিহেতু সি কি কৰে ৰাতি মনে মনে ঘৰলৈ আহে। আহি দেউতাক এবাৰ মানে মাৰিম বুলি কিবা বুলি বহুত ধমকি চমকিও দিলে দেউতাক, এই বয়সীয়াল মানুহজনক। আমি নথকা সুযোগ লৈ সি এনেকুৱা কৰে। আৰু এবাৰ কি কৰিছে, সি মনে মনে মোৰ মিছেছৰ ঘৰত মনে মনে সোমাব লওঁতে মানে দেউতাই মানে চাইডত বহি থাকোতে দেউতাই সুধিলে কোন বুলি কোৱাত সি মানে ৰুমৰ কাষৰ পৰা পলাব চেষ্টা কৰোতে, বেৰা পাৰ হৈ পলাব চেষ্টা কৰোতে তেওঁৰ এটা কি বুলি কয় আপোনাৰ চবুত এটা মোৰ ঘৰত এৰি থৈ গুচি যায়। তো সেইটো কাৰণে মই ভাবিছো যে একজন গুণ্ডামী দালাল এজনে, আগত মই শুনা পাইছিলো সি কোনোবা সংগঠনত আছিলে, তাৰপিছত কোনোবা বহুতকেইটা সংগঠনত আছিলে, এইটো মই শুনা পাইছো। তাৰ পৰা তেওঁক বহিষ্কাৰ কৰিছে। আৰু মই ইয়াত জনামতে বীৰ লাচিত সেনাতো তেওঁ আছিলে। আৰু ইতিমধ্যে মই শুনা পাইছো, শুনিছো, নিজকে শুনিছো যে তেওঁক যোৱাকালি নে পৰহি কিবা এটা বহিষ্কাৰ কৰা বুলি তেওঁলোকৰ যিজন মেইন মানুহ, তেওঁলোকৰ মানে সম্পাদক নে মেইন ডাঙৰ মানুহ ওদালগুৰি ডিষ্ট্ৰিক্টত, তেওঁলোকে নিজে আহি তেওঁক আমাৰ ডিমাকুছী থানাত এখন তেওঁৰ বাবে এজাহাৰ এখন দিয়ে। আৰু তেওঁক কি বুলি মানে আজিৰ পৰা তেওঁক বহিষ্কাৰ কৰিছে, এনেকুৱা মানে তেওঁলোকে দি গৈছে এখন, মানে তেওঁ ডিমাকুছী থানাত কাগজ এখন দি গ'ল। আৰু মোৰ ঘৰত অহা চবুত এপাত এৰি থৈ গৈছে, তেওঁ জোতা একপাত তাৰ মানে ৰৈ গৈছে মোৰ ঘৰত। তো তাক ধৰিব চেষ্টা কৰিছিল, মোৰ দেউতা এজন বৃদ্ধ বয়সৰ মানুহ হয়, তাক ধৰি ৰাখিব নোৱাৰিলে, সি বেৰা পাৰ হৈ গৈছিলে। আৰু মোৰ মিছেছজনীৰ লগত মানে বহুত বেয়া বেয়া সম্বন্ধত মানে ঘূৰি ফুৰে। আৰু মোৰ নিজ হাতেৰে মই এদিন এই ৰবিবাৰে মোৰ মিছেছজনীক মই পিছা কৰিছিলো, তাই ক'ত যায় কি কৰে, কথাটো সঁচা নে মিছা মই জানিব বিচাৰিছিলো, মোৰ নিজ চকুৰে চাব বিচাৰিছিলো। আৰু মোৰ মিছেছজনীয়ে কৈছিলে যে তই যেতিয়া তোৰ চকুৰে তাৰ বাইকত উঠি ঘূৰা বা মোৰ স্কুটিত ঘূৰি উঠা দেখা পোৱা, তেতিয়াহে তই মোক এইবিলাক কথা কবি বুলি। তো মই কি হ'ল, ৰবিবাৰে মই তেওঁক পিছা কৰাত ডিমাকুছী পেট্ৰল পাম্পৰ আগত এওঁ স্কুটি লৈ যায়, সেই ল'ৰাজনক চলাইছে, এওঁ পিছফালে বহিছে। তাৰপিছত মই পিছা কৰি চিকাৰী বাংলা যোৱা ৰাস্তাত মই পিছা কৰিলো। তাৰপিছত একেলগে দুজনে বহি গৈছে, মই অকলে এখন বাইকত। মই তেওঁলোকক ভালকে কৈছিলো যে ৰখা ৰখা ৰখা, এবাৰ নহয় দুবাৰ নহয় বহুবাৰ মই চেষ্টা কৰিলো ৰখা, কিন্তু তেওঁলোকে নৰখি কি কৰিলে, মই ভাবিলো এওঁলোকক মই যিহেতু ধৰিব লাগিব, আজি ধৰিব খোজোতে মই মোৰ বাইকখন লৈ মই অলপ আগত যাওঁতে তেওঁলোকে শ্ল' কৰি কেনে বেলেগ এটা ৰাস্তাৰে তেওঁলোকে পলাই ডিমাকুছী বাগানৰ ফেক্টৰীৰ সন্মুখত ৰাজীৱ ডেকা ল'ৰাজনক তাতে মোৰ মিছেছজনীয়ে নুমাই দিয়ে। আৰু তেওঁ স্কুটি লৈ ডাইৰেক্ট ডিমাকুছীলৈ তেওঁ আহে। আৰু ময়ো তেওঁৰ পিছা কৰি মই লাষ্টত ময়ো আহিব লগা হয়, আৰু ময়ো থানাত সোমাব লগা হয়। আৰু ডিমাকুছী থানাই যিহেতু মিলামিচি কৰি দিম বুলি কৈছে, মই কৈছো মই এইটো কথাত মই কেতিয়াও মান্তি হ'ব নোৱাৰো, কাৰণ তেওঁলোকৰ যিটো অবৈধ সম্পৰ্ক চলি আছে, এই অবৈধ সম্পৰ্কটোক যাতে মোৰ সংসাৰখন আৰু কেতিয়াও জোৰা নালাগিব, এইটো মই ভালকে জানো। আৰু যিটো নেকি আপোনাৰ ৰাজীৱ ডেকা দালাল যিটো ৰাজীৱ ডেকা দালালজনে মোৰ মিছেছজনীৰ লগত মানে বহু বেয়া সম্পৰ্ক, এইটো সকলো মানুহে জানে, দেখিছে। আৰু তেওঁলোকৰ গাঁৱৰ মানুহও জানে, ঘূৰি ফুৰাটো, ক'ৰবাত যোৱাটো। সেয়েহে মই থানাত কৈছো যে মই মিলামিচি কৰিব নোৱাৰো, লৈ যাই যদি তেওঁক মই লৈ যাবলৈ দিছো ডিমাকুছী থানাত, কৈছো যে এনেকে মনে মনে ঘূৰি ফুৰাতকে, ক'ৰবাত লগ ধৰাতকে, ক'ৰবাত যোৱাতকে তুমি ৰাজীৱ ডেকা ক'লো তুমি লৈ যোৱাই, কাৰণ তুমি যিজন মাইকী বনাই লৈছা বা মিছেছ বনাই লৈছা, কাৰণ মোৰ ঘৰখন গোটেই বৰবাদ খতম কৰি পেলালে এওঁলোকে। কাৰণ বেলেগৰ এখন সংসাৰ বনাব কিমান সময় লাগে, কিন্তু ভাঙোতে সি সেইটো বুজি নাপালে যে সংসাৰখন কেনেকে ভাঙা যাব, সেইটো সি বুজি নাপালে। কিন্তু মোৰ সংসাৰখনত সি পুৰা শেষ কৰিলে। আৰু এতিয়া এটাই কথা ক'ব বিচাৰিছো মই,
যে মই ডিমাকুছী থানাত মোক মিলাই কৈছে কৰি দিম বুলি কোৱাৰ পিছত মই ক'লো মই মিলামিচিত নকৰোঁ, মই লাষ্ট ডাইভৰ্চটো দিব বিচাৰিছোঁ। থানাতো ক'লো মই ডাইভৰ্চ দিম আৰু মোৰ বেলেগ ৰাস্তা আৰু একো নাই। সেয়েহে মই হাত জোৰি কৈছোঁ এই গুণ্ডাটোক যাতে কোনো সমাজতে যাতে তাক আস্থান নিদিয়ে, সেইটোৱে মই সকলো ৰাইজলৈ আহ্বান আৰু মই সকলোকে তিনিকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110